সমগ্ৰ দেশৰ বাজেট উপস্থাপন কৰা নিৰ্মলা সীতাৰমণৰ নাই নিজাকৈ এখনো বাহন। আপুনি বাৰু জানেনে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কিমান সম্পত্তিৰ গৰাকী? বহু লোকৰ ওচৰত ঋণী নিৰ্মলা সীতাৰমণ। সপ্তম বাৰৰ বাবে বাজেট উপস্থাপন কৰি অভিলেখ গঢ়িলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কিন্তু আপুনি জানেনে যে সমগ্ৰ দেশৰ বাজেট পৰিচালনা কৰা আৰু লোকসভাত বাজেট উপস্থাপন কৰা নিৰ্মলা সীতাৰমণ কিমান সম্পত্তিৰ গৰাকী? 1959 চনৰ 18 আগষ্টত তামিলনাডুৰ মাদুৰাইত জন্মগ্ৰহণ কৰা নিৰ্মলা সীতাৰমণ এটা সাধাৰণ কিন্তু শিক্ষিত পৰিয়ালৰ। বিজেপিত যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ মৰ্যাদা দিনক দিনে বৃদ্ধি পাই আহিছে। তেওঁ প্ৰথমবাৰৰ মোদীৰ চৰকাৰতো প্ৰতিৰক্ষা মন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী আৰু 2003 পৰা 5 চনলৈকে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য আৰু বিজেপিৰ মুখপাত্ৰৰ দৰে ভূমিকাটো আছিল। বিখ্যাত আলোচনী ফৰ্বছে তেওঁক বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাতো অন্তৰ্ভুক্ত কৰিছিল। myneta.info মতে নিৰ্মলা সীতাৰমণৰ 2,50,99,396 টকাৰ সম্পত্তি আছে, যিসমূহ হৈছে স্থাৱৰ আৰু অস্থাৱৰ। তেওঁৰ ওচৰত আছে 315 গ্ৰাম সোণ আৰু 2 কিলোগ্ৰাম ৰূপ। তেওঁৰ ওচৰত নাই এখনো বাহন। হায়দৰাবাদত তেওঁৰ আছে প্ৰায় 16 লাখ টকাৰ মাটি। তেওঁৰ ওচৰত শ্বেয়াৰ আৰু অন্যান্য বিনিয়োগ আছে। বিভিন্ন কোম্পানীত তেওঁ বিনিয়োগ কৰে। আনহাতে তেওঁ কিছুমান ব্যক্তিগত কাৰণত বহু লোকৰ পৰা 33,94,838 টকাৰ ঋণ লৈছে। আনহাতে তেওঁৰ ওচৰত নগদ ধন আছে 17,200 টকা আৰু তেওঁৰ বেংক বেলেন্স হৈছে 45,04,479 টকা। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।